মইতো এটাই কথা ক'ম, এওঁলোকে সেৱা কৰাৰ মনোভাৱেৰে অহা নাই। এওঁলোকে কৰিছে চাকৰি আৰু লুটৰাজ। এনে কি স্বাৰ্থ, ৰাজনৈতিক স্বাৰ্থ বা কি মেৰপেচ আছে যে ইজনে যদি টকা নাপায় সিজনে লগালগ অপজিট ছাইড লয়। আৰু এই সদায় সদায় যদি এনেকৈ আমাৰ ৰাইজৰ টকাৰে কৰ সংগ্ৰহ কৰি তেওঁলোকে চলাই আছে, তাত তেওঁলোকৰ খোৱা কামৰা কিহৰ যে আজি এইটো পাৰ্টি কালি সিটো পাৰ্টি তেওঁলোকে কৰি আছে, বিৰুদ্ধাচৰণ কৰি আজি এটা কমিটি কালি এটা কমিটি, তেনেকৈ এখন সুস্থ টাউনৰ এটা পৌৰসভা কেতিয়াও নচলে। গতিকে ইয়াৰ উচিত বিবেচনাৰ কাৰণে হাই লেভেল ইনকুৱাৰীৰ অতি প্ৰয়োজন, অতি শীঘ্ৰে অতি প্ৰয়োজন বুলি মই অসমৰ মাননীয় প্ৰশাসন আৰু অসমৰ পৌৰ মিনিষ্টাৰ মিষ্টাৰ অশোক সিংহালক মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে যাতে তেওঁ ইয়াৰ বিলাসীপাৰা টাউন কমিটিৰ এটা বিহিতভাৱে ইনকুৱাৰী লৈ কি এনে স্বাৰ্থ জড়িত আছে, কাৰ ৰাজনৈতিক মেৰপেচ আছে, এইটো উদ্ধাৰ কৰিব লাগে আৰু এখন সুস্থ পৌৰসভা গঠন কৰি ৰাইজক সেৱা আগবঢ়াব লাগে। এইটোৱেই মোৰ কৰণীয় কথা।